নমস্কাৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে মই নবজানীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ভেজিটেবল পোলাও মই কেনেদৰে বনাওঁ তাকে অকণমান দেখাওঁ বুলি ভাবিলোঁ। মই প্ৰথমতে চাউলখিনি লৈ ধুই ল'লোঁ আৰু চাউলখিনি অলপমান সময় তিয়াই থ'ব লাগিব। তাৰপাছতে পিঁয়াজ এটা আৰু গাজৰ এটা মই ধুই পেলাই কাটি লওঁ আৰু লগতে বিন দিব পাৰি। মোৰ ওচৰত বিন নাছিলে কাৰণে মই বিন দিয়া নাছিলোঁ। গাজৰ এটা ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈ আৰু পিঁয়াজটো মিহি মিহিকৈ ধুনীয়াকৈ কাটি ল'লে হ'ল। গোটেইখিনি ধুনীয়াকৈ বস্তুখিনি কাটি লৈ মই এফালৰ পৰা ৰেডি কৰি লৈছোঁ। গোটেইখিনি ৰেডি কৰি এটা ছাইডত থৈ লওঁ, তাৰপাছত বনাবলৈ আৰম্ভ কৰি দিম। এইখিনি মই গাজৰখিনি এনেকৈ কাটি লৈছোঁ আৰু চাউলখিনি এতিয়া ধুলোঁ, পানীৰ পৰা মই উঠালোঁ। উঠাই পেলাই তাতে কাজু কিচমিচ দি দিম। কাজু কিচমিচখিনি প্ৰথমে ধুই ল'ম, তাৰপাছত চাউলখিনিতে দি দিম। চাউলখিনিতে দি মানে মোৰ প্ৰচেছত বনাইছোঁ, আপোনালোকে কেনেদৰে বনাই জনাব। মই এতিয়া চাউলখিনি ধুই লৈ ইয়াতে কাজু আৰু কিচমিচ দি দিছোঁ। তাতে গোটেইখিনি যিখিনি মানে পোলাও বনাবৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় গোটেইখিনি বস্তু মই চাউলখিনিতে দি দিম। এতিয়া কাজু কিচমিচ মই দি দিলোঁ আৰু তাতে লং, ইলাচি, ডালচেনি দিম আৰু তেজপাতো দি দিম। তাতে গোটেইখিনি বস্তু মই একেলগে ধুনীয়াকৈ সানি ল'ম। তেতিয়া পিছত মিলাবলগীয়া নহয়, আগতে সানি ল'লেও হয়, পিছত দিলেও হয়, কিন্তু আগতে সানি ল'লে মই আগতে সানি লৈ ভাল পাওঁ। এনেকৈ বনাই ভাল পাওঁ কাৰণ ঘি বা গোটেই বস্তুখিনি ধুনীয়াকৈ মিক্স কৰি থৈ অলপ দেৰি মই থৈ দিওঁ। আৰু গোটেইখিনি বস্তু এতিয়া দি দিছোঁ। ঘিও সানি দিম, ইয়াতে অলপমান 1 চামুচ ঘি দিম, পিছত নিদিলেও হৈ যায় আৰু ঘি ইয়াতে সানি দিলেই হ'ল। 1 চামুচ ঘি সানি মই ধুনীয়াকৈ ঢাকি পেলাই থৈ দিম। এয়া মই এতিয়া ঘিখিনি দি দিছোঁ। এনেকৈ সানি ল'ম আৰু গোটেইখিনি। আপোনালোকে হাতেৰে সানিব পাৰে বা চামুচ দি সানিব পাৰে। হাতেৰে সানিব পাৰিলে বেছি ভাল, কিন্তু হাতত মানে সানিলে মানে কি হয়, ঘিখিনি লাগি যায়। এৰুৱাবলৈ আকৌ হাতখন বৰ ভালকৈ ধুবগৈ লগা হয়। চ' মই চামুচখনেই ইউজ কৰিলোঁ আৰু চামুচখনেদি ধুনীয়াকৈ সানি লৈ এইখিনি গোটেইখিনি মিক্স কৰি দিলোঁ ধুনীয়াকৈ। আৰু চাউলখিনিত সানি থাকোঁতে বহুত ধুনীয়া গোন্ধ এটা ওলায়, মানে সেই গোন্ধটোৱে বহুত ভাল লাগে। তাৰপিছতে মই এইখিনি গাজৰখিনি কাটি লওঁ, মানে চাউলখিনি ঢাকি থৈ গাজৰ, পিঁয়াজ এইখিনি বস্তু কাটি হোৱালৈকে যিমানকণ টাইম ঢাকি থ'ব পাৰি সিমানকণ টাইমহে মই ঢাকি থ'লোঁ। বহুত বেছি টাইমো মানে পানীখিনি নিগৰাই মই বহুত বেছি টাইমো ঢাকি থৈ দিয়া নাই। অলপমান টাইম তিয়ালোঁ, 5 মিনিটমান তিয়ালোঁ আৰু গোটেইখিনি বস্তু যোগাৰ কৰি লওঁতে মানে যিমানকণ টাইম লাগে 5 মিনিট 10 মিনিট সেইকণ টাইমেই মই মানে ঢাকি পেলাই থৈ দিছোঁ। এনেকৈ গোটেইখিনি কাটি লৈছোঁ। এইখিনি পিঁয়াজখিনি কাটি লৈছোঁ আৰু এইখিনি কটা হৈ গ'ল। এতিয়া মই তাতে ৰাইচ ব্ৰেন অইলটো মই ইউজ কৰিছোঁ। ৰিফাইন তেল ইউজ কৰিব পাৰে আৰু মই এইটো ৰাইচ ব্ৰেনটো ইউজ কৰিছোঁ। এতিয়া জোখমতে দি দিলোঁ তেল আৰু অকণমান চেনি দিলোঁ। চেনিকণ দিলোঁ মানে নহ'লে পোলাওখিনি বেছি বগা বগা হৈ যায়। পোলাওখিনিত কালাৰ উঠিবৰ কাৰণে মই অকণমান চেনি দিলোঁ। চেনিখিনি দি দিলে পিঁয়াজটো যেতিয়া কালাৰ উঠি যায় তেতিয়া মানে চাউলখিনিতো অকণমান কালাৰ আহে আৰু তেতিয়া দেখি ভাল লাগে মোৰ। এইখিনি চেনিখিনি এতিয়া গলি গৈছে, কালাৰ আহি গৈছে আৰু ইয়াতে মই তেজপাতখিলা দি দিছোঁ। তেজপাতখন ধুই দিছোঁ কাৰণে মানে পানীটো উঠি আহিছে। পিঁয়াজখিনি দি দিওঁ আৰু পিঁয়াজখিনি খুব সোনকালে এটা কালাৰ আহি যায় চেনিখিনি দি দিলে। পিঁয়াজখিনি দি অকণমান লৰাই থাকিম। লৰাই থকাৰ পাছত মই গাজৰখিনি দি দিম আৰু বিন যদি থাকে আপোনালোকে গাজৰৰ লগতে বিনখিনি দি দিব পাৰে। আগতে অকণমান ভাজি ল'লে ভাল হয়, পিছত চাউলত সানি দি দিলেও কথা নাই। মই কিন্তু অকণমান ভাজিয়ে লওঁ, কেতিয়াবা চাউলতে দি দিওঁ আৰু কেতিয়াবা এনেকৈ ভাজি লওঁ। মানে কালাৰটো খুব ধুনীয়া কালাৰ এটা উঠি আহে। এইখিনি দেখিছেনে, পিঁয়াজখিনি এটা ৰঙচুৱা বৰণ আহিলে আৰু এতিয়া মই দি দিছোঁ গাজৰখিনিও অকণমান টাইম মানে ভাজি ল'ম আৰু তাতে নিমখ অকণমান দি দিব আৰু চেনি অকণমানো দিব পাৰে। মই এতিয়া অকণমান লৰাই লৈ মই ইয়াতে পানী জোখমতে দিছোঁ। একেবাৰে মানে পানীখিনি চাউলখিনি ঢাক খোৱাকৈ দিলেই হ'ল, বেছি পানী দিবৰ দৰকাৰ নাই, যিহেতু চাউলখিনি অলপ টাইম ভিজাই থৈছিলোঁ আৰু ঘি দিয়া আছে সেইকাৰণে বহুত বেছি পানী দিবৰো দৰকাৰ নাই। চাউলখিনি জাষ্ট ঢাক খালেই হ'ল আৰু পানীখিনিত ধুনীয়াকৈ সেইটো হিচাপমতে ধুনীয়াকৈ দিলেই হ'ল। চাই ল'লে নিজে চাই ল'ব, মানে চাউলখিনি ঢাকিলে হ'ল। এইফালে লৰাই লৈ পেলাই ইয়াত জোখমতে মই পানী দি দিলোঁ, অকণমান লৰাই দিছোঁ আৰু জোখমতে এতিয়া মানে চাউলখিনি ঢাক খোৱাকৈ পানী দি দিম। পানী দি পেলাই মই ঢাকনখন লগাই এটা চিটি অহালৈকে, এটা চিটি মাৰিলে হ'ল, এটা চিটি অহালৈকে
মই অন্যখিনি কাম কৰি লওঁ যেহেতু পোলাওৰ লগত খাবৰ কাৰণে মই এটা পনীৰৰ আইটেমো বনাম বুলি ভাবিছোঁ আৰু সেইখিনি বস্তু মই তেতিয়ালৈকে মই যোগাৰ কৰি ল'ম একদম মোৰ নিজৰ ষ্টাইলত বনাম নিজৰ ষ্টাইলত ৰেষ্টুৰেণ্টৰ নিচিনাকৈ নিজৰ ষ্টাইলত বনাম মই গোটেই বস্তুখিনি মই যোগাৰ কৰি লওঁ এইফালে লং ইলাচি ডালচেনি আৰু লগতে জালুক দিম যিহেতু অকণমান এতিয়া বতৰ চেঞ্জ হৈছে আৰু চৰ্দি মানুহৰ ঘৰে ঘৰে হৈছে এতিয়া মোৰ ঘৰতো চৰ্দি চ' মই জালুকো দি দিছোঁ জালুক তেতিয়া জলকীয়াটো আমাৰ ইমান নিদিলেও হৈ যায় আৰু জলকীয়া মই ইউজ নকৰোঁৱে খুব কম ইউজ কৰোঁ এই গোটেইখিনি বস্তু ধুনীয়াকৈ কাটি পিঁয়াজখিনি আৰু বিলাহীখিনি মই মিক্সিত বেলেগ বেলেগকৈ মিক্স কৰি ল'ম মানে মিক্সাৰত পিচি ল'ম বেলেগ বেলেগকৈ পিঁয়াজখিনি টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ গোটেইখিনি এনেকৈ পিচি ল'ম মই পিঁয়াজ টুকুৰাকৈ নিদিওঁৱেই মই সদায় মিক্সিত মাৰিয়ে দিওঁ পিঁয়াজটো মিক্সিত মাৰি দিলে কি হয় মছলাখিনি বহুত ধুনীয়াকৈ সিজি যায় আৰু যেতিয়া মানে তেতিয়া বস্তুটো খাবলৈ টেষ্টি হয় নিজে বনাই চালে গম পাব এইফালে গোটেইখিনি বস্তু এনেকৈ কাটি কুটি ৰেডি কৰি ল'লোঁ আৰু এইফালে নহৰু গুচাই ল'লোঁ আৰু আদা অকণমান দিলে হ'ল একেবাৰে অকণমান দিছোঁ চব্জি যিহেতু কম আৰু এইফালে মই টেমাৰ পনীৰটো লৈছোঁ দুবাৰ তিনিবাৰমান ধুই ল'ম পনীৰখিনি তাৰপাছতে ৰেডি কৰি লওঁ আৰু এইফালে মোৰ প্ৰেছাৰ কুকাৰৰ চিটি আহি গ'ল এটা চিটি দিলোঁ আহি গ'ল হৈ গৈছে এইফালে মিক্সিত মই মাৰি ল'লোঁ গোটেইখিনি বস্তু ইয়াতে ইলাচি দিব বাকী আছিল এতিয়া ইলাচি দি দিছোঁ অকণমান মিক্সিত মাৰোঁতে পানী অকণমান দি দিলে হ'ল পিঁয়াজত অকণমান দিলে হ'ল এইফালে পিঁয়াজ মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু এইফালে বিলাহীৰ পেষ্টটো মই ৰেডি কৰি ল'লোঁ বিলাহীৰ কালাৰটো কি ধুনীয়া হৈছে আৰু এইফালে মই কেৰাহীখন পাতি অকণমান ৰাইচ ব্ৰেণ্ড অইলটোৱে মই ইউজ কৰিলোঁ মই মিঠাতেল নিদিলোঁ ৰাইচ ব্ৰেণ্ডটোৱে দিলোঁ এতিয়া তেলতে তেজপাত এখন দি পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ এইখিনি পিঁয়াজৰ পেষ্টখিনি ভাজি ভাজি অলপ টাইম ভাজাৰ পাছত তাতে বিলাহীৰ পেষ্টটো দি দিব লাগে আৰু মানে তাৰ পাছত আৰু অলপ টাইম ভাজিব লাগে পিঁয়াজ আৰু বিলাহীৰ যেতিয়া পানীটো মানে নাইকিয়া হৈ যাব অলপ শুকান নিচিনা হ'ব তেতিয়া মছলাখিনি দি দিব লাগে যিখিনি মছলা মানে জিৰা আৰু হালধি নিমখ এনেকুৱা এইখিনি গোটেইখিনি পিছত দি দিলে হ'ল প্ৰথমে কিন্তু অলপ ভাজি ল'ব লাগে নহ'লে পানী আৰু অলপ কেঁচা টেষ্ট এটা আহে পিছত যদি ভালকৈ ভাজা নাযায় এইখিনিয়ে ভালকৈ ভাজি বিলাহীখিনি দি আকৌ ভাজি লৈ মানে মছলাখিনি দি তেতিয়া অকণমান ভাজিব লাগে যেতিয়ালৈকে মানে মছলাৰ পৰা তেলটো ওলাই নাযায় তেতিয়ালৈকে ভাজিলে বেছি ভাল যিমান ভাজিব পাৰি সিমানে ভাল তেতিয়া বহুত মানে হেৰি হয় চব্জিখন সোৱাদ লগা হয় যিমান পাৰি সিমান সময় লৈ পেলাই ভাজিব পাৰিলে বেছি ভাল ভাজিব লাগে অলপ টাইম মই এনেকৈ অলপ টাইম ভাজি লৈছোঁ এতিয়া বিলাহীখিনি ইয়াতে মই দি দিম বিলাহী এটা লৈছিলোঁ মই বিলাহী এটা তাতে দি দিছোঁ আৰু ইয়াত এইখিনি গোটেইখিনি ভাজাৰ পাছত যেতিয়া মছলা দিও ভাজিম ভাজি দেখিছেনে কালাৰটো মানে কালাৰ এটা আহিছে বিলাহী দিলে কালাৰটো অলপ ৰঙচুৱা হয় তথাপিও কাশ্মীৰী মিৰ্চ অকণমান দিব লগা হয়ে নহ'লে মানে যিটো কালাৰ বিচাৰিছোঁ সেইটো নাপাওঁ ঢেলা নিচিনা হ'ব অলপ এই ভাজি থকা ভিডিঅ'টো মই দিয়া নাই মই অলপ ভিডিঅ'টো স্কিপ কৰি দিছোঁ যিহেতু অলপ টাইম লাগি যাব সেইকাৰণে ভাজিব যিমান পাৰে সিমানখিনি ভাজিব অলপ পানীটো নাইকিয়া কৰি দিব ভাজি ভাজি গেছটো বঢ়াই ল'ব গেছটো চিমত নিদিব গেছটো বঢ়াই লৈ ভাজিব এইখিনি গোটেইখিনি ভাজি থকালৈকে মই বাতি এটাতে মছলাখিনি মিক্স কৰি লওঁ এইটো কাশ্মীৰী মিৰ্চ দিছোঁ অলপমান দিছোঁ যিহেতু চব্জি কম আছে সেইকাৰণে অকণমান দিছোঁ আৰু এইফালে জিৰা পাউডাৰ দিছোঁ জিৰা পাউডাৰ 1 চামুচতকৈ অকণমান বেছি দিছোঁ আৰু লগতে হালধি 1 চামুচ দি দিছোঁ 1 চামুচ নহয় 1 চামুচতকৈ অকণমান কম হালধি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ পানী অকণমান দি পেলাই এইখিনি গোটেই মিক্স কৰি পেলাই কেৰাহীত থকা মছলাখিনি দি দিম
এতিয়া দি দিছোঁ তাতে আৰু অকণমান পানী দি পেলাই আকৌ অকণমান টাইম সিজাব লাগিব। আৰু মই জলকীয়া একেবাৰে ইউজ কৰা নাই, জালুকৰ যি গুড়িখিনি হৈছে সেইখিনিয়ে। এতিয়াও এনেকৈ কৰি অলপ টাইম ভাজিব লাগিব। এতিয়া মোৰ হৈছে বাৰু, তথাপিও মই ভিডিঅ'টো স্কিপ কৰিছোঁ কৈছোঁৱেই, কাৰণ ইমান টাইম দেখুৱাব নোৱাৰি আৰু যিমান টাইম মই ভাজি আছোঁ। আপোনালোকে চাই চাই ব'ৰ হৈ যাব। এতিয়া অলপ চলপ হৈছেগৈ আৰু, কিন্তু আৰু অকণমান বাকী আছে। মছলাৰ পৰা তেলটো ওলাই যাব লাগিব, তেতিয়ালৈকে ভাজি থাকিলে বেছি ভাল। এইফালে নিমখ অকণমান দি দিলোঁ মই। এতিয়া ইয়াতে পনীৰখিনি মই দি দিছোঁ। পনীৰ সৰু টেমাটোৰ যিটো টেমা আছিলে সেই টেমাটোৰ পনীৰ গোটেইখিনি ইয়াতে দি দিছোঁ। পনীৰ দি পেলাই এতিয়া মই লৰাই পেলাই এতিয়া ঢাকোন দি দিম, অকণমান সিজিবলৈ দিম। তাৰ পাছতহে মই পানী দিম। পানী নিদিলেও হৈ যায়, কিন্তু অকণমান পানী দিব লাগিব। এইখিনি এতিয়া ঢাকি দিম আৰু তাৰ পাছত পানী অকণমান দিম। নেক্সট টাইম পানী দিম, এইবাৰ পানী নিদিওঁ, এইবাৰ ঢাকি দিম এনেকৈ। এয়া এতিয়া ঢাকি পেলাই উঠাই চালোঁ। এতিয়া আৰু অকণমান পানী দিব লাগিব ইয়াত। এয়া দেখিছেনে, দেখিবলৈ কি ধুনীয়া হৈছে। দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, খাবলৈও ঠিক তেনেকুৱা টেষ্টিয়ে হ'ব। বনাই চাব আপোনালোকে, মই কোৱাটো কিমান দূৰ সঁচা তেতিয়া গম পাব, নিজে বনাই চাব এনেকৈ। হয়তো বহুতে বনায়, কিন্তু যিসকলে নবনায় সেইসকলৰ কাৰণে কৈছোঁ, বনাই চাব, তেতিয়া নিজে গম পাব। আৰু চব্জিখনত অকণমান চেনি দিব লাগে। মই চেনি দিবলৈ মোৰ থাকি গ'ল, কিন্তু অকণমান চেনি দিব লাগে। চেনি দিলে মানে টেষ্টটো হয়। আৰু আপোনালোকৰ ইচ্ছামতে ইয়াতে পিঁয়াজ আৰু বিলাহী দিয়াৰ পাছত ইচ্ছামতে আপোনালোকে অকণমান দৈ দিব পাৰে। দৈখিনি মিক্সিত মাৰি ল'ব, দৈখিনি দিব পাৰে, বা খুব ভালকৈ ঘুটি ল'লে হ'ল। দৈ দিব পাৰে, নহ'লে আপোনালোকে কাজুৰ পেষ্টটো দিব পাৰে। জুতি লগা হোৱাকৈ, আপোনালোকৰ জুতি হোৱাকৈ দিব পাৰে অকণমান কাজু পেষ্ট বনাই। নহ'লে আপোনালোকে ইয়াতে এতিয়া মই ক্ৰীম ইউজ কৰিব পাৰোঁ। মোৰ ওচৰত ক্ৰীম নাই কাৰণে মই নাই কৰা, আপোনালোকে ইউজ কৰিব পাৰে। আৰু এইফালে মোৰ পোলাও ৰেডি হৈ গ'ল। চাওক পোলাওখিনি এবাৰ ৰেডি হৈ গ'ল। মই এতিয়া ওপৰতল কৰি দিছোঁ, অকণমান ওপৰতল কৰি, গৰম হৈ থাকোঁতে ওপৰতল কৰি দিছোঁ অকণমান। দেখিছে কি ধুনীয়াকৈ ৰেডি হৈ গ'ল। একো মানে বহুত বেছি কষ্টও নাই। আকৌ এতিয়া ঢাকনখন লগাই থৈ দিওঁ। এইফালে চব্জিখিনি চাওঁ কিমান দূৰ হৈছেগৈ। চব্জিখিনি মোৰ প্ৰায় হৈছেগৈ, শেষেই হৈছে, মানে কমপ্লিট হৈ গৈছে আৰু। এতিয়া চাওক চব্জি মোৰ ৰেডি হৈ গ'ল। এইফালে মই এতিয়া মই এইফালে প্লেটখন অকণমান সজাওঁ। এইফালে পোলাও আৰু এইফালে চব্জি। দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাব হা। মোৰতো ধুনীয়া লাগিছে, মোৰ বিৰাট ধুনীয়া লাগিছে আৰু খায়ো ধুনীয়া লাগে। আপোনালোকে বনাই চাব, খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু শেষত এটা কথাই কওঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। কমেণ্ট বক্সত আপোনালোকৰ কমেণ্টবোৰ শ্বেয়াৰ কৰিলে ভাল লাগে। হৈ গ'ল ৰেডি। আৰু এতিয়া মোৰ ৰাতিৰ খাবৰ যোগাৰ কৰি ল'লোঁ। এতিয়া মই খাওঁগৈ। বাই বাই, আকৌ লগ পাই আছোঁ।